হেল্ল' এভৰিৱান আপোনালোক সকলোকে পুনৰবাৰ মোৰ নতুন ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আপোনালোকে আগৰ ভিডিঅ'খিনি যদি চাইছে গম পাইছে যে ৫,৫৫০টা পোষ্টত যিখিনি NIS কেণ্ডিডেটে আমাৰ এপ্লাই কৰিছিলে তাৰ কিছু সংখ্যক কেণ্ডিডেটে অলৰেডি চাকৰি পাবলৈ সক্ষম হৈছে আৰু কিছুমানৰ কেণ্ডিডেটছৰ হাইকোৰ্টে কেঞ্চেল কৰিছে। গতিকে DW এখন নটিচ পঠাইছে। সেই নটিচখনৰ ওপৰত যিখিনি কথা ক'বলগীয়া আছিলে সেইখিনি মই আগৰ ভিডিঅ'ত কৈছোঁ আৰু এতিয়া মই ক'বলৈ গৈ আছোঁ যে সেইখিনি কেনেকৈ এপ্লাই কৰিব পাৰি, এই এপ্লাই কৰা প্ৰচেছখিনি কেনেকুৱা মই সেইখিনি আপোনালোকক দেখাম। আপোনালোকক ইয়াত আমাৰ লিংক এটা দিয়াই আছিলে যে dw.assam.gov.in portal/recruitment এনেকৈ আমাৰ যিটো আমাৰ দিয়া আছিলে লিংকটো, সেই লিংকটোত গৈ পেলাই আহক আমি কেনেকৈ এপ্লাই কৰিব লাগে সেইখিনি মই দেখাই দিছোঁ। আপোনাৰ লিংকটো ক্লিক কৰাৰ পিছতে ইয়াত যিটো প্ৰথম যিটো লিংক দিয়া আছে লিংকটোত আমাৰ কি দিয়া আছে ছাবমিশ্যন অফ UDICE এণ্ড দ্য নেম অফ দ্য স্কুল এজ অন 10/8/2017 বাই 18 months NIS DLED কেণ্ডিডেট বুলি দি আছে। সেইটোত ক্লিক কৰাৰ পিছত আপোনালোকে কি হ'ব, ইয়াত আছে ৰিক্ৰুইটমেণ্ট DW চাইটত গুচি যাব। গুচি যোৱাৰ লগে লগে ইয়াত আপোনালোকে দেখা পাইছে আমাৰ UDICE কোড আৰু স্কুল নেম এইখিনি ছাবমিশ্যন ফৰ্ম ফৰ লোৱাৰ প্ৰাইমেৰী আপাৰ প্ৰাইমেৰী বুলি দিয়া আছে। ইয়াত আপোনালোকে টাইমটো খালি চাই ল'ব। ইয়াতো আজি মিডনাইট 25 তাৰিখৰ মিডনাইটৰ পৰা আজি 26 তাৰিখ মিডনাইটলৈকেহে আছে। সেইটোত চাব আপোনালোকে, তাতকৈ দেৰি কৰিলে আপোনালোকৰ যিখিনি পাবলগীয়াখিনিও নাপাব। গতিকে এইটো একদম সোনকালে কৰক যদি কোনোবাই কৰা নাই। এই যিটো ক্লিক হিয়াৰ বুলি দিয়া আছে ক্লিক হিয়াৰটো ক্লিক কৰাৰ পিছতে আপোনালোকে ইয়াতে আপোনাৰ চাব ইয়াত ৰেজিষ্ট্ৰেশ্যন নাম্বাৰ যিটো আছে এপ্লাই কৰোঁতে ৰেজিষ্ট্ৰেশ্যন নাম্বাৰটো আৰু পাছৱৰ্ডটো দি পেলাই আপোনালোকে ইয়াত এপ্লাই কৰি দিব পাৰিব। খালি আপোনালোকে চাব যিখিনি NIS কেণ্ডিডেটে এইটো নাভাবিব যে মই বোলে ফাৰ্ষ্ট লিষ্টত আহি গ'ল নাম মই নিদিলেও হ'ব, তেনেকুৱা ধৰণৰ কোনো কথা নাই। সকলোৱে দিব লাগিব যিখিনি UDICE লগতে আপুনি যোনখন সেইটো সময়ত যোনখন স্কুলত চাকৰি কৰি আছিলে সেই চাকৰি কৰি থকা সময় স্কুলখনৰ নাম সৈতে আপোনাৰ যিখন UDICE নাম্বাৰ UDICE কোডটো আপোনালোকে দিব লাগিব। UDICE কোডটো যদি নিদিয়ে তেতিয়াহ'লে আপোনাৰ যদিও বা আপোনাৰ ফাৰ্ষ্ট মেৰিট লিষ্টত নাম আহিছে বা ফাইনেল মেৰিট লিষ্টত আহিলেও আপোনালোকৰ নামখিনি কেঞ্চেল হৈ গুচি যাব। গতিকে আপোনালোকে এইটো হেৰি নকৰিব, সকলোৱে দিব এইখিনি। যদি আৰু লগতে আৰু এটা কথা কওঁ, যদি কাৰোবাৰ পাছৱৰ্ড পাহৰি গৈছে ফৰগট পাছৱৰ্ড আছে, ফৰগট পাছৱৰ্ড যদি কৰি আপোনালোকে পাছৱৰ্ডখিনি উলিয়াই ল'ব পাৰিব ৰেজিষ্ট্ৰেশ্যন নাম্বাৰ দি পেলাই। গতিকে এইখিনি ক'বলৈ আছিলে, আশা কৰোঁ বুজি পাইছে। কিবা যদি ডাউট থাকে কাইণ্ডলি কমেণ্ট ছেকশ্যন জনাই দিব। মই সেইখিনিও ভিডিঅ' আকাৰে নেক্সট ভিডিঅ'ত জনাবলৈ আপোনাক ট্ৰাই কৰিম। থেংক ইউ, হেভ এ নাইচ ডে।